মই চাৰিংপদাৰ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী আবিদা বেগম। যে কিছুমান মানুহে মোৰ কাৰণে ভুৱা অভিযোগ আনিছে যে মই ফেক চাৰ্টিফিকেটেৰে মই ইলেকশ্যন খেলিছোঁ। গতিকে মই যিসকল মানুহে মোৰ কাৰণে অভিযোগ কৰিছে সেইসকলৰ মানুহক এটা কথা কৈছোঁ, সিহঁতে ভালকে নাজানে যে অপেন বৰ্ডখন কি, ক'ত পৰীক্ষা দিব লাগে, ছিকিম গৈ পৰীক্ষা দিব লাগে নে নালাগে, সেইসকল মানুহে মানে অশিক্ষিত মানুহ হোৱাৰ কাৰণে সেইসকল মানুহে নাজানে। এই বৰ্ডখনে আমাৰ অসমত কেইবাখন ঠাইত চেণ্টাৰ দিছে। আমি নগাঁও নেশ্যনেল একাডেমীত অন কেমেৰাত বহি মই এক্সাম দিছোঁ। সেইসকল মানুহে নাজানে, নজনাৰ কাৰণে মোৰ ভুৱা প্ৰচাৰ চলাই আছে। মই এটা কথা কৈছোঁ যে আৰক্ষী মহোদয়ক এজাহাৰো দিছে মোৰ কাৰণে যে মই ভুৱা চাৰ্টিফিকেটেৰে মই ইলেকশ্যন খেলিছোঁ। আৰক্ষী মহোদয়ে মোক এইটো বিষয়ে ভালকে তদন্ত কৰিলে গোটেই বস্তুটো পোহৰলৈ আহিব। মই মিছামিছি দিছোঁ নে মই সঁচা মই দিছোঁ, আৰু ইলেকশ্যনত কমিশ্যনাৰে কি এইটো কথা নাজানে, মানে ভালকে চাই পিনেতো মোক টিকেট দিছে। মিছামিছিটো মোৰ কাৰণে টিকেট দিয়া নাই। আৰু এটা কথা মই কৈছোঁ, সেইবিলাক মানুহে অশিক্ষিত হোৱাৰ কাৰণে মোৰ কাৰণে অভিযোগ দিছে আৰু মোক বহুত হাৰাশাস্তি দিছে। আজি কেইদিনমান ধৰি মোৰ ফেমিলিত ইমান মানে অপপ্ৰচাৰ চলাই আছে। মই দিন ৰাতি মই ঘৰত থাকিব পৰা নাই। আজি 20 দিন হৈছে মোৰ হাজবেণ্ড, মোৰ শাহুৰ, কোনো মানুহ ঘৰত নাথাকে। দিনত এবাৰ, ৰাতি এবাৰ, 3বাৰ 4বাৰকৈ আৰক্ষী মহোদয় আৰক্ষীসকল মোৰ ঘৰত যায়। তেওঁলোকৰ মানুহ এজন মাৰ্ডাৰ হৈছে, এটাৰ পিছত এটা আমাক অভিযোগ দিছে। প্ৰথমতে মোক অভিযোগ দিছে যে মোৰ হাজবেণ্ডে, মোৰ শহুৰে 10জন মানুহ মিলাই পেলাই এজন মানুহক মাৰ্ডাৰ কৰিছে। সেই মানুহজন এটা বদমাচি কেছত ফাঁচি হামচায়াৰ মানুহে সি বিচাৰ কৰিছে। সেই বিচাৰৰ অভিযোগত সি লাজতে মৰিছে, চুইচাইড কৰিছে। আৰু মিছামিছি ৰাজনীতিক বাবে মোক ফচাই দিছে। মই কংগ্ৰেছী পাৰ্টি কেইটাই মানুহকেইজনে মোক ফচাই দিছে যে মোৰ হাজবেণ্ডে সেইজন মানুহক মাৰিছে। এটাৰ পিছত এতিয়া লাষ্ট সি মানুহ 2-3জনে কংগ্ৰেছী মানুহ 2-3জনে মোক এইটো প্ৰচাৰ চলাইছে যে মই ফেক চাৰ্টিফিকেটেৰে মই ইলেকশ্যন খেলিছোঁ। এইটো কথা মই অসম চৰকাৰ তথা আৰক্ষী মহোদয়ক মই এটা কথা কৈছোঁ, কাঠোৰ অনুৰোধ কৰিছোঁ যে সেইটো বিষয়ে মোক ভালকে তদন্ত কৰি দিয়ে যেন মোৰ বিশ্বাস কৰি দিবই, আৰু কৰি দিবলৈ মই এইটো মোৰ আহ্বান। ৰাজনৈতিকভাৱে মই যে ৰাজনীতি খেলিছোঁ, সিহঁতৰ এগেইনষ্টে, সিহঁতৰ কংগ্ৰেছী মানুহ যোৱা 15 বছৰ ধৰি সি পঞ্চায়তখনৰ ইমান মানে মানুহে, দুখীয়া মানুহে একো বস্তু নাপায়, সিহঁতে খায়। সেইকাৰণে ৰাইজে মোক ইলেকশ্যনত নমাই দিছে যে আপুনি এবাৰ ইলেকশ্যন খেলক আৰু মোৰ ৰাইজৰ কাম ভালকে কৰিব, ধুনীয়াকে কৰিব। মই যে কৰি দিম ৰাইজৰ ভাল কাম কৰি, সেইকাৰণে সিহঁতে মোৰ কাৰণে এটাৰ পিছত এটা অভিযোগ কৰিছে। আৰু 15 বছৰ ধৰি পঞ্চায়তখনৰ মানুহক আপোনালোকে সুধিবচোন, সিহঁতে কিমানলৈকে খাইছে, কিমানকে ঠগিছে। সেই মানে মই এইটো কথা ভালকে ক'ব নোৱাৰো, আপোনালোকে গৈ সুধিবাচোন। মই কালি 2টামান বজাত মই লগ পাইছিলোঁ শংকৰদেৱ নগৰত। সি আহিছিলে মোৰ লগত সাক্ষাৎ, DC ছাৰৰ লগত মোৰ সাক্ষাৎ হৈছে, হাবিব মহম্মদৰ লগত মোৰ সাক্ষাৎ হৈছে। মই মিটিঙত গৈছিলোঁ। আপুনি এই বিজেপি নেতাখিনিক লগ কৰাৰ কাৰণে আজি আপোনাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে। আপোনালোকে সেইটো কথা গম পাইছে, নিশ্চয় গম পাইছে যে মই কালি মিটিঙত গৈছোঁ। মই ভিডিঅ' ফটো তুলিছোঁ, মোৰ ভিডিঅ' ফটো ফেচবুকত মানুহে বহুত শ্বেয়াৰ কৰিছে, বহুত ভাল পাইছে মোৰ কাৰণে, বহুত দোৱাও কৰিছে যে ভাল মানুহ এজন পঞ্চায়ত খেলিছে, আমাৰ ভাল কাম হ'ব, মই ভাল কাম কৰি যাম, আমি ভাল মানুহ, গোটেই অসমবাসী তথা বুজাই দিলাম। চব মানুহে জানে যে মই ভাল মানুহ নে বেয়া মানুহ, চব মানুহে জানে। আৰু মই যে ভাল কাম কৰিছোঁ, ভাল মানুহৰ লগত ফটো তুলিছোঁ, চবখিনি তেওঁলোকে দেখি জ্বলি পুৰি সিহঁতে ৰাতি মোৰ কাৰণে কেছ দিছে। মই ভুৱা চাৰ্টিফিকেট, সিহঁতো যদি আছিল এনেকুৱা ভাৱ মই ভুৱা আগতে কিয় মোক কৰা নাই ইলেকশ্যনৰ আগত? সিহঁতেতো ইলেকশ্যনৰ আগত কৰিব লাগিছিল যে সি ভুৱা চাৰ্টিফিকেটৰ ইলেকশ্যন কৰি আছে। ইলেকশ্যন নমিনেশ্যন দিয়াৰ আগতে মোক এইটো অভিযোগ কিয় দিয়া নাই? সভানেত্ৰী মানুহে বনাই মই পাছ কৰি আজি ইমান দিন হ'ল, মই মিটিং কৰি চব কৰিছোঁ। আজি সিহঁতে কিয়, মই ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত মই ফটো তুলিছোঁ, সিহঁতে বিজেপিৰ মানুহৰ লগত এবাৰ DC ছাৰৰ লগত ফটো তুলিছোঁ, সিহঁতে জ্বলি পুৰি মোৰ কাৰণে কালি ৰাতি মোক অভিযোগ দিছে। আগতে কিয় দিয়া নাই? ছিকিম বৰ্ডৰ পৰা মই নিজে অন কেমেৰাত বহি নেশ্যনেল একাডেমীক নগাঁৱৰ পৰা মই এক্সাম দিছোঁ।
মাৰ্চিট এইখন মোৰ মাৰ্চিট তেওঁলোকে প্ৰথমতে অভিযোগ আনিছে এজাহাৰ দিছে মই 7 পাছ তাৰপিছত এটাৰ পিছত এটা তাৰপিছত কৈছে যে মই ফেক চাৰ্টিফিকেট মেট্ৰিকত ওলাই মানে পাছ কৰিছো হয় সেৱা জ্যেষ্ঠ সেৱা সব নাই নাই এতিয়া মই বিচাৰিছো যে আৰক্ষী মহোদয় তথা মোৰ হোজাইবাসী ৰাইজে মোক তদন্ত কৰি মোৰ উচিত বিচাৰ লাগে মানুহকেইজনে যে মোৰ কাৰণে অপপ্ৰচাৰ চলাই আছে মিছা অভিযোগ দিছে ইমান হাৰাশাস্তি দিছে সিহঁতৰ চৰকাৰ নাই থকা অৱস্থাত আমাক ইমান হাৰাশাস্তি দিছে সিহঁতৰ চৰকাৰ থাকিলে কিমান মোক কি কৰিলে হয় বিজেপি চৰকাৰ থকা অৱস্থাত মোক ইমান হাৰাশাস্তি দিছে সিহঁতৰ বিৰুদ্ধে মই গোটেই অসমবাসী তথা হোজাই জিলা আয়ুক্ত প্ৰশাসন চবক মই এটা অনুৰোধ কৰিছো যে মোৰ উপযুক্ত তদন্ত আৰু মোৰ ন্যায় বিচাৰ লাগে আপুনি এনে আৰক্ষীক গোচৰ দিছিল মই দিয়া নাই এতিয়ালৈকে মই দিয়া নাই আজি 20 দিন ধৰি যোৱা 21 তাৰিখৰ পৰা আজি 10 তাৰিখ ইমান দিনৰ পৰা মোক হাৰাশাস্তি দিছে এতিয়ালৈকে মই কোনো অভিযোগ মানে এজাহাৰ তাৰ তেওঁলোকৰ ফালত দিয়া নাই আপুনি দিয়া নাই এটাও মানুহক দিয়া নাই দিব নেকি আপুনি কেছ দিব নেকি মই পিছত চিন্তা কৰিম ৰাইজৰ লগত ৰাইজৰ লগত আলোচনা কৰিম মই আলোচনা কৰি পিছত মই চিন্তা কৰিম ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত মই ফটো তুলিছো সিহঁতে বিজেপি মানুহৰ লগত এবাৰ ডিচি ছাৰৰ লগত ফটো দিছো সিহঁতে জ্বলি পুৰি মোৰ কাৰণে কালি ৰাতি মোক অভিযোগ দিছে আগতে কিয় দিয়া নাই অপপ্ৰচাৰ চলাই অপপ্ৰচাৰ চলাই আছে ৰাজনীতিভাৱে অপপ্ৰচাৰ চলাই আছে এটাৰ পিছত এটা আমাক হেৰাছমেণ্ট দি আছে কোন কংগ্ৰেছী মানুহ নাছিৰুদ্দিন ফাৰুকী মাহমুদ হুছেইনৰ ল'ৰা নাছিৰুদ্দিন ফাৰুকী আৰু দিলৱাৰ হুছেইন নামৰ এজন মানুহ পেহুৰ ল'ৰা হয় পেহীৰ ল'ৰা এই দুইটা ফেমিলিৰ মানুহে আমাৰ গোটেই পঞ্চায়তৰ মানুহক হাৰাশাস্তি দি আছে আমাৰ গোটেই পঞ্চায়তৰ মানুহে আমাৰ কাৰণে কান্দি আছে দোৱা কৰি আছে আশীৰ্বাদ কৰি আছে আৰু গোটেই পঞ্চায়তৰ মানুহ অশান্তিত আছে আজি 15,000 বছৰ ধৰি সিহঁতে মানুহক ইমান মানে কষ্ট দিছে ৰাস্তা ঘাট অৰুণোদয় তাৰপিছত জব কাৰ্ডৰ পইচা চব মিলি খাই দেখিছে যে মই আহি মানুহক চব বস্তু মিলাই পেলাই দিম সিহঁতৰ কাৰণে সি জ্বলি পুৰি মোৰ কাৰণে কালি ৰাতি আৰু মই গৈ ভাল মানুহৰ লগত মোৰ মন্ত্ৰী মহোদয়ৰ লগত ফটো তোলাৰ কাৰণে সিহঁতে আজি মোৰ ৰাতি মোক এজাহাৰ দিছে আৰু চাৰ্টিফিকেটৰ কাৰণে মোক আজি ইমান মানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত